অসমৰ জাতীয় জীৱনত সমগ্ৰ জাতিৰ হৃদয়ত দুখ দিয়া অসমীয়া জাতিৰ গৌৰৱ গড় হত্যাৰ দৰে অভিযোগ মোৰ বিৰুদ্ধে নাই। আজি বিজেপিৰ শাসনকালত গড় নিধন নাইকিয়া হ'ল আৰু ৰকিবুল হুছেইন যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে তেতিয়া দৈনন্দিন গড় হত্যা হৈছিলে আৰু সেই মানুহজনক এতিয়া গৌৰৱ গগৈ আগস্থানত দি মাজুলী সত্ৰত পায়জামা পিন্ধাই লৈ যায়। আপুনি কথাবিলাক চিন্তা কৰিব। মই যেতিয়া কংগ্ৰেছৰ সভাপতি আছিলো, ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া মাজুলী সত্ৰত গৈছিলে তেতিয়া মাজুলীলৈ ৰাহুল গান্ধী ডাঙৰীয়া ধুতি পিন্ধি চেলেং চাদৰ গামোচা লৈ গৈছিলে। আজি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ উপেক্ষা কৰিব নোৱাৰে, বাদ দি চলিব নোৱাৰে। 21 চনত কংগ্ৰেছ কিয় হাৰিলে? মই চিঠি লিখিছিলো, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমি চবেই চহী কৰিছিলো তেতিয়া যে এলায়েন্স হ'ব নালাগে এ আৰ ডি এফৰ লগত। কোনে কৰালে এলায়েন্স? কাৰ কাৰণে কংগ্ৰেছ শেষ হ'ল? 16 চনত গোটেই অসমত বিজেপি এখন পোষ্টাৰ লগাইছিল। আপোনালোকৰ মনত আছে যে গড়টো কাটি থোৱা মূৰটো এফালে পৰি আছে, গড়টো তেজেৰে তুমুৰলি হৈ আছে। সেই ফটোখনৰ কাৰণে কংগ্ৰেছ হৰা নাছিল জানো 16 চনত? আজি যাৰ বিৰুদ্ধে ইডি কেছ আছে, ইনকাম টেক্স কেছ আছে, গোটেই লিষ্টখন অনিল ৰাজা গুৰিত আছে। অনিল ৰাজাৰ ওচৰত গোটেই লিষ্টখন আছে, তেওঁৰ সম্পত্তি কিমান, তেওঁ আয় কিমান, উলিয়াওক চব কথা। তাৰিখৰ পিছত তাৰিখ দি অখিল গগৈ ভাগৰি পৰিছে বিদ্যুৎ সন্দৰ্ভত। অখিল গগৈ ডাঙৰীয়াকতো মই ক'ম যে যদি অখিল গগৈ ডাঙৰীয়াই ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰত নিৰ্ণয় কৰাত চিটকেইটাত যদি ইলেকশ্যন খেলিবলৈ সাজু আছে তেতিয়াহ'লে এলায়েন্স হ'ব। যদি এটাও চিটত যদি অখিল গগৈ ভাবে যে ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰক বাদ দি পেলাই সিদ্ধান্ত ল'ম, এলায়েন্স নহ'ব। দ্বিতীয়তে, মই আজি 10 দিনৰ আগলৈকে কংগ্ৰেছত আছিলো, গতিকে মই ভালকে জানো গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰস্তুতি 26ৰ কাৰণে নহয়। গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰস্তুতি 31ৰ কাৰণে। এতিয়া অখিল গগৈ ডাঙৰীয়াই সিদ্ধান্ত ল'ব লাগিব যে তেখেতৰ প্ৰস্তুতি 26ৰ কাৰণে নে 31ৰ কাৰণে। কাৰণ বিজেপিৰ ৰণুৱা ঘোঁৰা কিমান জোৰত ক'ত দৌৰিছে চবেই দেখি আছে। আৰু কংগ্ৰেছৰ মানে এতিয়ালৈকে যিটো অৱস্থাত আছে, গতিকে ICUত যদি অখিল গগৈ ডাঙৰীয়াও নিজকে ভৰ্তি কৰিব বিচাৰিছে, মোৰ শুভেচ্ছা আছে।